খেলা হৈছিল ফুটবল লীগ। এই ফুটবল লীগৰ পৰা আমাৰ মানে 6টা টিম ইয়ালৈ আহিছিল। আজি দ্বিতীয়খন ছেমিফাইনেল। এই খেলত অংশগ্ৰহণ কৰিছিল ৰাইজিং স্পৰ্টছ ক্লাব আৰু বৰবাদ আঞ্চলিক ক্ৰীড়া সংঘ। গতিকে খেলখন ভাল খেলা হৈছে। আজি ৰাইজিং টিমে ভাল খেল খেলি তেওঁলোকে ফাইনেলত উপনীত হৈছে আৰু এই ফাইনেল খেলখন আমাৰ নিৰ্ধাৰিত দিন হোৱা নাই যদিও আমাৰ ছুপাৰ ডিভিজন খেল অহাকালিৰ পৰা এইখন ফিল্ডত হ'ব। কালি আমাৰ তিনিখন ফিল্ডত একেলগে ছুপাৰ ডিভিজন খেল আৰম্ভ হ'ব। কালি ইয়াত অপেনিং আছে। গতিকে নলবাৰী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা এই হিচাপতে আটাইকে এই খেললৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ। ইয়াৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে খেলখন উপভোগ কৰক। নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি মান্যবৰ বিধায়ক মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ নেতৃত্বত আৰু বুকুল তালুকদাৰৰ একক প্ৰচেষ্টা বুলি ক'ব লাগিব যে আমাৰ নলবাৰী ছুপাৰ ডিভিজন অহাকালিৰ পৰা আৰম্ভ হ'ব 5খন খেলপথাৰত। গতিকে কালি আচলতে আমাৰ 3খন খেলপথাৰত হ'ব। এনেকৈ 5খন খেলপথাৰ নলবাৰী মন্ত্ৰী সকলোফালে যাতে খেলৰ প্ৰসাৰতা বৃদ্ধি পায়, গতিকে তেওঁ এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে আমি তাৰ বাবে তেখেতলৈ নলবাৰী মই ৰেফাৰী বৰ্ডৰ সম্পাদক হিচাপে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।